নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰআৰবি এলএলপিত নতুনকৈ ৯,৯৭০টা পদৰ ৰিক্ৰুইটমেণ্ট মুকলি হৈছে। আহকচোন বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে নতুনকৈ এছিষ্টেণ্ট লোক পাইলটৰ ৯,৯৭০টা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 11/৫/২০২৫। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 10 পাছ উইথ এন ITI চাৰ্টিফিকেট ইন দ্য ৰেলিভেণ্ট ট্ৰেড, ডিপ্ল'মা ইন ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন দ্য ৰেছপেক্টিভ ফিল্ড। চেলাৰী হ'ব লেভেল 2 আৰু 7 CPC পে মেট্ৰিক বাই ইনিচিয়েল পে অফ 19,৯০০ আৰু আদাৰ এলাউন্সেছ থাকিব। জ'নেজ ভেকেঞ্চি হৈছে চেণ্ট্ৰেল ৰেলৱে 376টা, ইষ্ট চেণ্ট্ৰেল ৰেলৱেত 700টা, ইষ্ট কোষ্ট ৰেলৱেত 1,461টা, ইষ্টাৰ্ণ ৰেলৱেত 868টা, নৰ্থ চেণ্ট্ৰেল ৰেলৱেত 508টা, নৰ্থ ইষ্টাৰ্ণ ৰেলৱেত 100টা, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত 125টা, নৰ্থাৰ্ণ ৰেলৱেত 521টা, নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱেত 679টা, চাউথ চেণ্ট্ৰেল ৰেলৱেত 989টা, সাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱেত 568টা, সাউথ ইষ্টাৰ্ণ ৰেলৱেত 921টা, সাউথাৰ্ণ ৰেলৱেত 510টা, ৱেষ্ট চেণ্ট্ৰেল ৰেলৱেত 759টা, ৱেষ্টাৰ্ণ ৰেলৱেত 885টা, মেট্ৰ' ৰেলৱে কলকাতা 225টা। এজ লিমিট দিয়া হৈছে মিনিমাম 18 আৰু মেক্সিমাম 30। এই চিলেকশ্যন এজ পাৰ গভমেণ্ট ৰুল, যেনে ST SC 5 বছৰ, OBC MOBC 3 বছৰ আৰু PWBD 10 বছৰ। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল আৰু OBC 500, SC ST PWBD আৰু এক্স ছাৰ্ভিচ মেনৰ 250। পে'মেণ্ট মোড হৈছে অনলাইন। হাউ টু এপ্লাই, আপোনালোকে আৰআৰবি ৰিক্ৰুইটমেণ্ট পৰ্টেল বুলি গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে ৰেলৱে ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে ৰিক্ৰুইটমেণ্ট ছেকশ্যনলৈকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছ আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট দি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কোনটো জবৰ বাবে এপ্লাই কৰিব তাত আপোনালোকক শ্ব' কৰিব। আপোনালোকে আৰআৰবি ALP বুলি তাত চুজ কৰাৰ লগে লগে নিজৰ ডিটেইলছখিনি ফিল কৰিবলৈ আহিব। তাত আপোনালোকে এক্সচেঞ্জ চাৰ্ট, তাৰপিছত আধাৰ কাৰ্ড, পান কাৰ্ড গোটেইখিনি ডিটেইলছ ছাবমিট কৰিব, লগতে বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট গোটেইখিনি ছাবমিট কৰাৰ পিছত ফিজ পে' কৰিবলৈ আহিব। ফিজটো পে' কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। ৰেফাৰেঞ্চ IDটো জেনেৰেট হোৱাৰ পিছত আপোনালোকে সেইটো লগত ৰাখিব। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, এই ৰেফাৰেঞ্চ IDটো আপোনালোকে বহুত হেল্প কৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যিখন ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে মুকলি কৰিছে। মই যিখিনি ক'লোঁ ইয়াত গোটেইখিনি ইয়াত ক্লিয়াৰলি লিখা আছে। মই মেইন পইণ্টখিনি আপোনালোকক জনাই দিলোঁ। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।